শুনিবি দাদা তই মোক এটা সঁচা কথা কচোন তই যে সেই কলেজলৈ গৈছিলি লগ বন্ধুবোৰ কেনেকুৱা তোৰ বহুত ভাল বহুত ভাল বহুত ভাল বহুত ভাল বহুত ফুৰা ফুৰা এইফালে চা তোৰ চকুবোৰ কোলাকে বৈছে ঐ নাই নাই একো নাই চা আৰু হাতখন চা আৰে বাবা বুঝে গৈছে চপ চপ মই দেখো না হাতখন চা চাবলে 10,000 লাগিব নাই 10,000 লাগি ভোক লাগে মানে লাগে দেখাচোন দেখা 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 ঐ এইবোৰ কিহত আকৌ তোৰ এই একো নাই বিলা তই সঁচা কথা কচোন কিহত কি হৈছে তোৰ কি হৈছে এইটো কথা ক নাই একো নাই এই নব মই বুজি পাইছো এইবোৰ দাগ যে দেখিছ ই চাগে কলেজত বেয়া সংগত পৰিছে নুশুনিবি সংগত পৰি মেলি ই ড্ৰাগছ লৈছিল এই তই ড্ৰাগছ লৈছিলি নাই সঁচা কথা কচোন ভয় কৰিব নালাগে মানে এই আমাৰ লগৰ কেইটাৰ লগত মানে বহুত ভাল লাগে কি ভাল লাগে লোৱাৰ পাছত মানে একদম আৰু মই কৈছো না ই ড্ৰাগছ লৈছে নব তাক ভাল কৰা এটা উপায় আছে কিন্তু আমি তাৰ আগত এটা কথা জানিব লাগিব এই ড্ৰাগছ লোৱাৰ ফলত আমাৰ এই যুৱচাম তিলকে মৃত্যুৰ মুখত যাব লৈছে সমাজ এখন ধ্বংস হৈছে কিমান মাক দেউতাকে তোৰ নিচিনাকে কান্দোনৰ ৰুল ওলাইছে হে এই ড্ৰাগছৰ ফলতে HIV আমাৰ শৰীৰত আহিব পাৰে আৰু তাৰ আগত মই 4টা আৰু কাৰণ কৈছোঁ মূলতঃ 4টা কাৰণত তই যে এই ভণ্ডামি কৰি ফুৰিছ তই জাননে HIV AIDS বীজাণু আমাৰ শৰীৰত কেনেকৈ আহিব পাৰে মূলতঃ 4টা কাৰণ প্ৰথম কাৰণটো হৈছে অসুৰক্ষিতভাৱে যৌন সম্পৰ্ক কৰিলে সেইটো লাজ কৰিবলগীয়া বিষয় নহয় আমি কি কৰোঁ একোজন পুৰুষে বহুজনী নাৰীৰ লগত মুক্তভাৱে যৌন সম্পৰ্ক কৰোঁ তেতিয়া আমাৰ শৰীৰত HIV AIDS বীজাণু আহিব পাৰে দ্বিতীয় কাৰণটো একেটা চিৰিঞ্জ একাধিকবাৰ বহুজনে ব্যৱহাৰ কৰিলে যেনেকৈ এই যুৱচামে ড্ৰাগছ লোৱাৰ নামত ব্যৱহাৰ কৰে ইও সেই তেনেকৈ কৰিছে যেন পাইছোঁ তৃতীয় কাৰণটো পৰীক্ষা নকৰা টেষ্ট আদান প্ৰদান কৰিলে আমাৰ শৰীৰত HIV বীজাণু আহিব পাৰে চতুৰ্থ কাৰণটো গৰ্ভৱতী মহিলাৰ পৰা গৰ্ভস্থ সন্তানলৈও HIV বীজাণু আমাৰ শৰীৰত আহিব পাৰে এতিয়া ইয়াক আমি কেনেকৈ গম পাম ইয়াৰ শৰীৰত HIV বীজাণু আছে নে নাই প্ৰথম কথাটো হৈছে লক্ষণ আমি লক্ষণবোৰ বুজিব লাগিব তই বুজি পাইছ নাই কওক কি কৈ পাইছ প্ৰথম ক'লো কাৰণকেইটা এতিয়া আমি ইয়াৰ লক্ষণ কেনেকৈ বুজিম মানুহজনৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো মানে আমাৰ ইমিউনিটি ছিষ্টেমটো একেবাৰে দুৰ্বল হৈ যাব জিভাত দাগ হ'ব মাংসপেশীবোৰ বিষাব তই যে ক'লি শুই থাকোঁতে তাৰ অত্যাধিক ঘাম ওলাই ৰাতি তেনেকুৱা হ'ব মানুহজনে ক্ৰমান্বয়ে জ্বৰ হ'লে মানে জ্বৰ হৈয়ে থাকিব